যিসকল মানুহে চৰকাৰী টয়লেট পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিল সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যেই কিন্তু প্ৰদান কৰা আৰম্ভ কৰিছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ ৯,০০০কৈ টকা। তো আপোনালোকে যদি চৰকাৰী টয়লেট পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে আপোনালোকৰ বেংক একাউণ্টত টকাখিনি সোমালে নাই, যদি সোমোৱা নাই তেন্তে কেনেকৈ চেক কৰিব এতিয়া বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো কেনেকৈ চেক কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। ইয়াৰ কাৰণে অফিচিয়েল ৱেবছাইটটো মই অপেন কৰি ৰাখিছোঁ, আপোনালোকে যদি অপেন কৰিব নোৱাৰে তেন্তে ভিডিঅ'ৰ মাজত জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ইয়াত এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমে লিখা চাব পাৰিব এণ্টাৰ মোবাইল নম্বৰ। তো এইটো ঘৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো প্ৰথমে বহাই দিব। বহাই দিয়াৰ পিছত গেট OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এখন OTP আহিব। OTPটো অহাৰ পিছত এণ্টাৰ OTPৰ ঘৰত বহাই দিব। বহাই দিয়াৰ পিছত অকণমান তলত চাব পাৰিব কেপচাকেইটা কেপচাৰ ঘৰত বহাই চাইন ইন অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ওপৰত লেফ্ট ছাইডত চাব পাৰিব 3 লাইন। তো 3 লাইন অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱা দুটা অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা ভিউ এপ্লিকেশ্যন যে লিখা আছে ভিউ এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰি দিব। তো ভিউ এপ্লিকেশ্যন অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমে লিখা চাব পাৰিব এপ্লিকেশ্যন নম্বৰ, তাৰপিছত এপ্লিকেশ্যন ডেট, তাৰপিছত ষ্টেটাছ, তাৰপিছত লিখা চাব পাৰিব ট্ৰেক ষ্টেটাছ। তো ট্ৰেক ষ্টেটাছ যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ সমস্তখিনি তথ্য আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। তলত অহাৰ পিছত ইয়াতে প্ৰথমে লিখা চাব পাৰিব এপ্লিকেশ্যন ৰিচিপ্ট। তো আপোনালোকে কিমান তাৰিখে কেতিয়া এপ্লিকেশ্যনখন কৰিছিল ইয়াতে কিন্তু ডেট আৰু টাইম চাব পাৰিব। তাৰপিছত ৰাইট চাইডে চাব পাৰিব এপ্লিকেশ্যন স্কাৰনেটি ডান। তো এই ঘৰটো কিন্তু অৰেঞ্জ কালাৰৰ হ'ব লাগিব। যেনেকুৱাকৈ এপ্লিকেশ্যন ৰিচিপ্টৰ ঘৰটো অৰেঞ্জ কালাৰৰ হৈছে তেনেকুৱাকৈ নেক্সট ঘৰখনো কিন্তু অৰেঞ্জ কালাৰৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ ৯,০০০কৈ টকা। তো যিসকল মানুহৰ এতিয়ালৈকে দ্বিতীয় নম্বৰ অপশ্যনটো অৰেঞ্জ কালাৰৰ হোৱা নাই সেইসকল মানুহে আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব চৰকাৰী টয়লেটৰ টকা পাবলৈ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আপোনালোকৰ এই বিষয়ে যদি আৰু কিবা জানিব লগা আছে সেয়াও কিন্তু নিশ্চয় জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই।